গতিকে তই এটা কাম কৰ, তই ভিতৰত যা, ভিতৰৰ পৰা মোৰ ফালে চাই থাকিবি, মই ভিতৰলৈ চাই ইংগিত দিলেহে চাহ তাহ আনিবি, ইংগিত চাবি দিলেহে চাহ তাহ আনিবি, নহ'লে পানী গিলাচোন আনিবি। আৰে কাম নহ'লে এইবোৰ মানুহক শুশ্ৰূষা কৰি লাভ নাই, যা ভিতৰত যা, ভিতৰত যা, চাই থাকিব নালাগে। মই আছোঁ নহয়, কাম হ'লে মই নিজে গৈ ভিতৰত খবৰ দি আহিমগৈ। সদ্যহতে তুমি মোৰ কাৰণে একাপ চাহ লাগে, চোৱা চেনি অকণ বেছিকৈ দিবা। মই মোৰ কাষ্টমাৰলৈ কামটো কৰিছিলোঁ, চাহ একাপ কিয় নাপাম? আৰে মই চাহকাপ ইয়ালৈ আনিব নালাগে, মই নিজকে ভিতৰত খাই আহিমগৈ। মাথো আহকে আহক, সোমাই আহক, কি বাহিৰত ৰৈ আছে ইমান দেৰি হ'ব? তই বোলে মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছা? কৰিমতো চিন্তা, নকৰিম কিয় ন? তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিমতো। তোমাৰ দৰে সৎ মানুহ আমাৰ গাঁৱত দ্বিতীয়জন নাই। হাঁহ কিয় হাঁহ কিয়? সঁচা কথা কৈছোঁ, সৎ মানুহ হয়নে? সৎ মানুহ দ্বিতীয়জন নাই। মালটো অলপ বেছিকৈ খাব পাৰা, কিন্তু তোমাৰ অন্তৰখন ভাল বুলি আমাৰ গাঁৱৰ প্ৰতিজন মানুহে স্বীকাৰ কৰে, হয়নে? মইতো বেলেঞ্চক কৈয়ে থাকোঁ, আমাৰ বীৰেন্দ্ৰৰ দৰে সৎ মানুহ, গুণী মানুহ, জ্ঞানী মানুহ আমাৰ গাঁৱত দ্বিতীয়জন নোলায়, কেতিয়াও নোলাব। কওঁনে বেলেঞ্চ? এতিয়াও কৈ আছিল আপুনি অহাৰ লগে লগে একাপ চাহ দিয়াৰ কথা ল'ব কৈ আছিল। একাপ চাহ দিয়াৰ কথা কোনে চাহ নহয় আপুনিতো চাহ তাহ নাখায়, পুৱাৰ পৰা উঠাৰ পৰা মানে মালটোহে খায়। চাহ বনাব নালাগে বুলি পাৰিব, ল'ব কৈ আহোঁগৈ দেই। খৰচৰ বগৰা দিবি তহঁতে লাহে লাহে বেছি তুমি তোমাৰ কামত আগবাঢ়া, লাগি থাকে লাগি এই কথা চাহ খাই নেকি? ৰাতিপুৱা শুই উঠে মূৰটো ফাটি যাওঁ কৰে, চাহে ঠিক কৰিব নোৱাৰে। এইকাৰণে বুজিছ, ৰাতিয়ে হাত এটা কিনি পেলাই বিচনাখনৰ কাষত থৈ দিওঁ, ৰাতিপুৱাই শুই উঠি মাৰি দিওঁ ঘৰত বাপেকে। তেতিয়া মূৰটো পাতল লাগে। কচোন বাৰু তইনো মোক কি ভৱিষ্যতৰ কথা চিন্তা কৰ? তুমি যিটো হাৰত পুৱাৰ পৰা ৰাতিলৈকে মালটো দিয়া মানে খোৱা, তুমিতো বেছি দিন নিটিকিবা। কিন্তু তোমাৰ অবিহনে তোমাৰ ল'ৰা ছোৱালী হালৰ সৈতে তোমাৰ সেই মাইকীজনীৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছা? এইবোৰ আকৌ মই কিয় ভাবিবলৈ যাম? সকলোকে ভগৱানে একোখন কপাল দিছে, যাৰ কপালত যি লিখা আছে সেইটোতো হ'বই। মোৰ কপালত ভগৱানে যে এই মালটো ডাঙৰকৈ লিখি দিছে, সেইকাৰণেহে মই মদাহী হ'লোঁ। এইটো কিবা মোৰ দোষ নেকি? এইটো